নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম য'ত কোনো ফিজ দিব নালাগে কোনো কনসালটেন্সি নোযোৱাকৈ ঘৰ থাকি আৰামছে আবেদন এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰি সদায় খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ আৰু আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি বহুত ভাল ভেকেন্সি আপোনালোকৰ আহিছে আপোনালোকৰ অল আছাম প্ৰাইভেট জব ভেকেন্সি যোনবোৰ কমেণ্ট কৰি থাকে নলবাৰী ৰঙিয়া গোলাঘাট তিনচুকীয়া যোৰহাট সববিলাকে ভেকেন্সি আজি পাই যাব খালি সম্পূৰ্ণ অলপমান ধৈৰ্য ধৰি ভিডিওটো চাওক যাতে গোটেইখিনি ইনফৰমেশ্যন ভালদৰে বুজি পায় তাৰ আগতে যদি যোৱা কালি ভিডিওটো চানে চাব পাৰে এমেজন কোম্পানী ভেকেন্সি চলি আছে আৰু টাইলছ কোম্পানী ভেকেন্সি লগতে ড্ৰিংকিং ৱাটাৰ বটল কোম্পানী ভেকেন্সি ফ্লিপকাৰ্টৰ ভেকেন্সি ভিশাল মেঘামাৰ্টৰ ভেকেন্সি প্ৰাইভেট কোম্পানী জব আছাম শ্বপিং মলৰ ভেকেন্সি আছাম প্ৰাইভেট জব সেপ্টেম্বৰ মাহৰ সব বহুত ভেকেন্সি এইটো চেনেল বা এইটো ৱেবছাইটত আহি থাকে সেইটো কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ পাই থাকে আজি অলপমান আপোনাৰ সাউণ্ডটো কম পাব পাৰে যিহেতু অলপমান চৰ্দি লাগি আছে আপোনালোকৰ কাৰণে মই ভিডিও বনাই আছোঁ যিহেতু ভালেমান ভেকেন্সি আজিও আপোনালোকৰ আহিছে আৰু কিছুমান চাকৰিত আপোনাৰ ৰুম আৰু ফুডটো ফ্ৰী দিব সব চাকৰিতেতো নাপায় সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়া গম পাব কোনটো চাকৰিত আপোনালোকৰ খোৱাটো আৰু থাকাটো ফ্ৰী দিয়া হ'ব গুৱাহাটী নলবাৰী তিনচুকীয়া নগাঁও বিজয়নগৰ চাংচাৰী ৰঙিয়া তিনচুকীয়া যোৰহাট আৰু দৰং লগতে ভালেমান আপোনালোকৰ অল আছাম ভেকেন্সি পাই যাব ইয়াতকৈ বেলেগ ডিষ্ট্ৰিক্টৰ ভেকেন্সি আছে নিজৰ ডিষ্ট্ৰিক্টত যদি চাকৰিটো কৰিব খোজে সম্পূৰ্ণ ভিডিওটো চাওক মই বুজাই দি আছোঁ 5 পাছ 10 পাছ টু হাইয়েষ্ট লেভেলৰ চাকৰি 20,000 মান দৰমহা পাব সবকেইটা চাকৰিতে এটা এভাৰেজ চেলাৰী আৰু প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ আহিছে এক্সপ্ৰেছ বিজ ডেলিভাৰী ভেকেন্সি প্ৰথম ভেকেন্সি জালুকবাৰী ডেলিভাৰী ভেকেন্সি কেইটা জালুকবাৰী ভাঙাঘৰ 6 মাইল বিজয়নগৰ চাংচাৰী নগাঁও যোৰহাট তিনচুকীয়া ৰঙিয়া কোনো কোৱালিফিকেশ্যনৰ দৰকাৰ নাই যোনে কমেণ্ট কৰি থাকে যে দাদা চাকৰি এপ্লাই কৰি আছোঁ চাকৰি পোৱা নাই সো আপোনাক যদি ইমাৰ্জেঞ্চি চাকৰি লাগে এইটো এপ্লাই কৰি দিয়ক ফোন নম্বৰ তলত দিয়া আছে আপোনালোকৰ কালি ভিতৰতে জইনিং হৈ যাব আৰু ইনকাম কৰা ষ্টাৰ্ট হৈ যাব সো এপ্লাই কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় খালি এখন লাইচেন্স এখন 2 হুইলাৰ হ'লে হ'ল বাকিখিনি প্ৰচিডিউৰখিনি আপোনাক বুজাই দিব কোনো কোৱালিফিকেশ্যনৰ দৰকাৰ নাই নে ভেকেন্সি আপোনালোকৰ আহিছে দীপশিকা ফাউণ্ডেশ্যনৰ পৰা ভেকেন্সি আৰু আপোনালোকৰ মেডিকেল নন মেডিকেল ভেকেন্সি আছে ডক্টৰ ফৰ হোম কেয়াৰ MBBS আৰু 3 বছৰ অভিজ্ঞতা ৰিটায়াৰ্ড হ'লে চলি যাব GNM নাৰ্ছিং ষ্টাফৰ কাৰণে দুটা ভেকেন্সি ANM নাৰ্ছিং ষ্টাফৰ কাৰণে এটা ভেকেন্সি ৱাৰ্ড গাৰ্লৰ কাৰণে এটা ভেকেন্সি এইটো কাৰণে খালি 10 পাছ কৰা হ'লে হ'ল সুপাৰভাইজাৰ ফৰ হস্পিটেল এইটো কাৰণে গ্ৰেজুৱেশ্যন কৰা হ'লে হ'ল সোশ্যাল ৱৰ্কাৰ মেলৰ কাৰণে খালি এইটো এটাই ভেকেন্সি আছে এইটো কাৰণে মাষ্টাৰ্ছ অফ সোশ্যাল ৱেলফেয়াৰ লগতে এখন বাইক হ'ব লাগিব কাউন্সিলৰ ক্লিনিকেল সাইকোলজিষ্ট এটা ভেকেন্সি আৰু কুক ৰান্ধনীৰ এটা ভেকেন্সি খালি 10 পাছ হ'লে হ'ল আৰু অলপমান অভিজ্ঞতা হ'ব লাগিব কুকিং সেটৰ আগতে কাম কৰা সো ইন্টাৰেষ্টেড যদি হয় ইমেইল আইডি দি আছে 25 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক বা নিজৰ হাৰ্ড কপিখন সাবমিট কৰিব পাৰে এড্ৰেছটো দিয়া আছে 6 মাইল গুৱাহাটীত সো ইন্টাৰভিউ আছে 2 অক্টোবৰত 10টা বজাৰ পৰা যদি ইন্টাৰেষ্টেড কন্টাক্ট কৰি ইন্টাৰভিউ কাৰণে যাব পাৰে ইন্টাৰেষ্টেড কেণ্ডিডেটক ইন্টাৰভিউ কাৰণে মাতা হৈছে নে ভেকেন্সি আপোনালোকৰ আহিছে শ্বৰুম এখনৰ ভেকেন্সি ফ্ৰেছাৰ্ছ সেলসম্যান সেলস গাৰ্লৰ ভেকেন্সি বেলতলা গুৱাহাটীৰ পৰা আহিছে কোৱালিফিকেশ্যন 12 পাছ বা 10 পাছ হ'লে হৈ যাব কোনো বেছি কোৱালিফিকেশ্যন দৰকাৰ নাই যেহেতু এখন শ্বৰুম হয় আৰু কন্টাক্ট নম্বৰ দি আছে 21 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি নাইস ITR ভেকেন্সি ফেকাল্টিৰ ভেকেন্সি প্ৰথমটো এইটো কাৰণে মেকানিকেল ইলেক্ট্ৰিকেল BCA কৰা হ'লে হ'ল আৰু ডিপ্লোমা বা ডিগ্ৰী কৰা হ'লে হ'ল কোৰ্স কেটা সো ইমেইল আইডি দি আছে কন্টাক্ট নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 22 সেপ্টেম্বৰৰ ভিতৰত তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি ভিডিও এডিটৰৰ ভেকেন্সি আপোনালোকৰ এটা কোচিং চেণ্টাৰৰ পৰা শিলপুখুৰী গুৱাহাটীৰ ফ্ৰেছাৰ্ছ কেন অলসো এপ্লাই এইটো কাৰণে ডিপ্লোমা এখন কৰা হ'লে হ'ল বা যদি অভিজ্ঞতা ভালেমান আছে ভিডিও এডিটিঙৰ লগত জড়িত তেতিয়াহ'লে আবেদন কৰিব পাৰে কন্টাক্ট নম্বৰ দি আছে 22 সেপ্টেম্বৰৰ ভিতৰত নে ভেকেন্সি ভিভো মোবাইল কোম্পানীৰ ভেকেন্সি গুৱাহাটীৰ কাৰণে এছিষ্টেণ্ট মেনেজাৰ ভেকেন্সি ফৰ আৱাৰ আফটাৰ সেলছ সাৰ্ভিস ডিপাৰ্টমেণ্ট এইটো কাৰণে মোবাইল সাৰ্ভিস চেণ্টাৰত কাম কৰা অভিজ্ঞতা হ'ব লাগিব আৰু আফটাৰ সেলছ সাৰ্ভিসৰ অভিজ্ঞতা হ'ব লাগিব 3 বছৰ আৰু 5 বছৰ সো এইটো কাৰণে গ্ৰেজুৱেশ্যন হ'লে হৈ যাব খালি আৰু কেণ্ডিডেটৰ পোষ্টিংটো গুৱাহাটীতে হ'ব এলং উইথ ট্ৰেভেলিং এণ্টাৰ নৰ্থ ইষ্ট সো কেণ্ডিডেট ফ্ৰম নৰ্থ ইষ্ট ইজ প্ৰেফাৰেবল নৰ্থ ইষ্টৰ কেণ্ডিডেটকে বেছি প্ৰেফাৰেন্স দিয়া হ'ব যদি দিল্লী মুম্বাইৰ পৰা আবেদন কৰে তেতিয়াহ'লে নোৱাৰিব কৰিব ইমেইল আইডি দি আছে 22 সেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নে ভেকেন্সি কটাক লাইফ ইন্সুৰেন্সৰ ভেকেন্সি বেংকিউৰেন্স চেনেলৰ ভেকেন্সি সেলছ মেনেজাৰ
কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন এইটো মানে মেনেজ কৰিব লাগিব আৰু নাৰ্চাৰ কৰিব লাগিব ৰিলেশ্যন উইথ এক্সিষ্টিং নিউ কাষ্টমাৰ অফ আৱাৰ বেংকিং পাৰ্টনাৰ কলাবৰেট কৰিব লাগিব ৰিলেশ্যনশ্বিপ অফিচাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ ফৰ আৱাৰ চেনেল পাৰ্টনাৰ টু ড্ৰাইভ চেলছ চ' পঢ়ি ল'ব এইখিনি নাজিৰা বোকাখাটৰ ভেকেঞ্চি যাৰ আপোনালোকৰ লগৰ বান্ধৱী কোনোবা আছে নাজিৰা আৰু বোকাখাটত চাকৰি বিচাৰিছে শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও সুবিধা হৈ যায় আৰু 2 বছৰ অভিজ্ঞতা এটা লাগিব চেলছত আগতে কাম কৰে ইমেইল আইডি দি আছে 22 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নেভিগেঞ্চ ভিভ'মল কোম্পানীৰ পৰা আৰু এটা ভেকেঞ্চি গোলাঘাট আৰু অৰুণাচল প্ৰদেশৰ ভেকেঞ্চি কেণ্ডিডেটজন আপোনালোকৰ নৰ্থ ইষ্টৰ হ'লে প্ৰেফাৰেঞ্চ দিয়া হ'ব কেণ্ডিডেটজন খালি গ্ৰেজুৱেশ্যন হ'লে হ'ল ইন চিমিলাৰ ৰ'ল আৰু ইণ্ডাষ্ট্ৰিটোৰ লগত যদি জড়িত হয় তেতিয়াহ'লে প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব ইমেইল আইডি দি আছে 22 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নেভিগেঞ্চি নলবাৰীৰ পৰা আহিছে আপোনালোকৰ এক্সিকিউটিভ এছিষ্টেণ্ট টু MD এইটো কাৰণে কেণ্ডিডেটজন এক্সপিৰিয়েঞ্চ যদি আছে প্ৰেফাৰেঞ্চ দিয়া হ'ব কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হ'ব লাগিব ইমেইল আইডি দি আছে 21 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক নেভিগেঞ্চি এটা ৰেপুটেটেড NGOৰ পৰা ভেকেঞ্চি আপোনালোকৰ আহিছে এনাৰ্জেটিক এক্সিকিউটিভৰ ভেকেঞ্চি অল অভাৰ ডিষ্ট্ৰিক্ট অফ আছামৰ কাৰণে আপোনালোকৰ ঘৰ যদি যিকোনো ডিষ্ট্ৰিক্টত হয় মেনশ্যন কৰি দিব খালি ব্ৰেকেটত যে মোৰ ঘৰ বৰপেটা বঙাইগাঁও নলবাৰী যোৰহাট যোনটো লোকেশ্যনৰ হয় খালি এনেই বেচেলৰ ডিগ্ৰী কৰা হ'লে হ'ল মেল ফিমেল দুটাই পাৰিব আপোনালোকৰ খালি NGOত যদি কাম কৰা অভিজ্ঞতা আছে বা স্কুলত যদি কাম কৰা অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব চ' যাৰ স্কুল বা NGOত কাম কৰা অভিজ্ঞতা আছে সিহঁতে নিজৰ ৰিজিউমিখন ইমেইল আইডি দি আছে এপ্লাই কৰিব পাৰে আৰু যদি অভিজ্ঞতা নাই তেতিয়াও পাৰিব খালি প্ৰেফাৰেঞ্চ এটা দিয়া হ'ব যোনকেইটা NGO বা স্কুলত কাম কৰা অভিজ্ঞতা আছে কণ্টেক্ট নম্বৰ দি আছে হোৱাটছএপো কৰিব পাৰে 21 ছেপ্টেম্বৰৰ ভিতৰত ভেকেঞ্চি লৈ যাম ভেকেঞ্চি আপোনালোকৰ ডিউ কেয়াৰ হস্পিটেল লিমিটেড আপোনালোকৰ ডক্টৰ ৰিকুৱাৰ্ড ফ্ৰেছাৰ্ছ ডক্টৰ বা অভিজ্ঞতা থকা ডক্টৰ খাৰুপেটীয়া দৰঙৰ পৰা আহিছে জাইনেকলজিষ্ট এন্থিঅলজিষ্ট আৰু পেথলজিষ্ট এইটো কাৰণে থকা আৰু খোৱাটো ফ্ৰী দিয়া হ'ব 2 BHK আপোনালোকৰ ফুললি ফাৰ্নিছ AC ৰুম দিয়া হ'ব আৰু চেলাৰী পাৰ মান্থ আপোনালোকৰ 2 পৰা 3 লাখ পাৰ এনাম এটা চেলাৰী পাব পাৰ এনাম নহয় সৰি মান্থলি পাব 2 পৰা 3 লাখ মান্থলি চেলাৰী পাব চ' বহুত এটা ভাল অপৰচুনিটি আৰু কোনোবাই যদি ইণ্টাৰেষ্টেড হয় তলত দিয়া নাম্বাৰটোত বা ইমেইলত 20 ছেপ্টেম্বৰৰ ভিতৰত আবেদন কৰক তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফেনাজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব আৰু কিবা যদি সুধিব আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছএপ টেলিগ্ৰাম আৰু ফেচবুকত যদি জইন কৰি থ'ব আৰু ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে